জামুগুৰিহাটত চলন্ত যাত্ৰীবাহী বাছত ডকাইতিৰ অপচেষ্টা হুকুৰি দেখুৱাই চালক আৰু হেণ্ডিমেনক ডকাইতিৰ চেষ্টা কৰে দুৰ্বৃত্তই গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি যাত্ৰী নমাই পুনৰ জামুগুৰিহাটলৈ বাছখন উভতাৰ পথতেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কেমেৰাত আবদ্ধ হৈছে সামগ্ৰিক দৃশ্য আমি দৃশ্যাংশটো দেখুৱাইছো কেমেৰাত আবদ্ধ হৈছে দিন দুপৰতে সংঘটিত এই ভয়ংকৰ শিহৰণকাৰী ঘটনাৰ সমগ্ৰ দৃশ্য মহালক্ষ্মী নামৰ যাত্ৰীবাহী বাছৰ চালক আৰু হেণ্ডিমেনক দুৰ্বৃত্তই হুকুৰি দেখুৱাই ভাবুকি দিয়ে আৰু দিন দুপৰতে ৰাজপথত হুকুৰি দেখুৱাই ভাবুকি দিয়াত ভীতিগ্ৰস্ত হৈ পৰিছে এতিয়া লোক আৰু আৰক্ষীৰ কাষ চাপিছে চালক আৰু বাছৰ পৰিচালক আমি সেই দৃশ্যাংশটো দেখুৱাইছো কেনেদৰে দুৰ্বৃত্তই এই বাহনখন দেখিবলৈ পাইছে আৰু এই বাহনখনৰ ভিতৰত দুৰ্বৃত্তই কেনেদৰে হুকুৰি দেখুৱাইছে আৰু ডকাইতি কাণ্ড সংঘটিত কৰাৰ যি পৰিকল্পনা সেই পৰিকল্পনা জামুগুৰিহাটত সংঘটিত হৈছে এই ঘটনা জামুগুৰিহাটৰ চলন্ত যাত্ৰীবাহী বাছত ডকাইতিৰ অপচেষ্টা কৰিছে এই বাহনখন দেখিবলৈ পাইছে যেহেতু বাছখনৰ আগে আগে যেহেতু এই বাহনখন গৈ আছে আৰু এই বাহনখনৰ ভিতৰতেই সেই দুৰ্বৃত্তৰ দলটো আছে আৰু সেই দুৰ্বৃত্তই কেনেদৰে হুকুৰি দেখুৱাই ডকাইতি কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰিছে সেই দৃশ্য দেখিবলৈ পাইছে এক ভয়ংকৰ ঘটনা AS01X 3667 এই বাহনখনতে যেহেতু এই দুৰ্বৃত্ত দলটো আছিলে আৰু এনেদৰে সেই ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যে এনেদৰে হুকুৰি দেখুৱাই বাছখনৰ যি চালক আছিলে হেণ্ডিমেন আছিলে সেই চালক হেণ্ডিমেন ভীতিগ্ৰস্ত হৈ পৰে আৰু শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপিছে বাছখনৰ চালক হেণ্ডিমেন এক শিহৰণকাৰী দৃশ্য আৰু ৰাজপথৰ মাজতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো দিন দুপৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্য মহালক্ষ্মী নামৰ এখন যাত্ৰীবাহী বাছ আৰু সেই যাত্ৰীবাহী বাছখনৰ চালক আৰু হেণ্ডিমেনক এনেদৰে দুৰ্বৃত্ত হুকুৰি দেখুৱাই ভাবুকি দিয়াক লৈ এতিয়া তীব্ৰ আচলতে চাঞ্চল্য বিৰাজ কৰিছে দিন দুপৰতে ৰাজপথত হুকুৰি দেখুৱাই ভাবুকি দিয়াত ভীতিগ্ৰস্ত হৈ পৰিছে আৰু আৰক্ষীৰ কাষ চাপিছে শেহতীয়াকৈ চালক আৰু বাছৰ পৰিচালক সকলো পেছেঞ্জাৰ নমাই পেলাই ঘৰমুৱা হৈছিলোঁ বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰি অভিমুখে আহিছিলোঁ আহি থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ সাধাৰণ চেণ্টৰ এখন আহিল তেওঁ বহুত হৰ্ণ মাৰিছে জোৰকৈ তেওঁ হৰ্ণ মাৰি লাইট মাৰি আহিছে আহি পেলাই মই যাব দিছোঁ বহুত খালী আছে গাড়ী আগত নাই কোনো গাড়ী নাই মই বাওঁফালে আছোঁ তেওঁ ৰাইট চাইডে অভাৰটেক কৰি মই যাব লৈছোঁ যাওঁতে তেওঁ সমানে কৰি পেলাই তেওঁ গাড়ীৰ ভিতৰৰ পৰা মোক খুকুৰিখন দেখাইছে তেওঁ আগত গৈ ৰখি দিলে ঘপকৈ আগত গৈ ৰখি দিওঁতে ময়ো ৰখিছোঁ মই ৰখা দেখি তেওঁ আকৌ গুচি গ'ল তেওঁ গুচি যোৱা দেখি মই পিছে বাদ দে এনেই চাগে কিবা ক'লে আৰু লাহে লাহে গৈ আছোঁ কিন্তু তেওঁ এনেই কোৱা নাই লাহে লাহে গৈ আকৌ তেওঁ সন্মুখত ব্ৰেক মাৰি দিয়ে ব্ৰেক মাৰি পেলাই তেওঁ অগাদিয়া কৰি খুকুৰিখন বাৰে বাৰে দেখায় সাধাৰৰ পৰা প্ৰতাপগড় মানলৈকে ছেম কণ্ডিশ্যন খুকুৰিখন দেখায় ব্ৰেক মাৰি দিয়ে অগাদিয়া কৰে প্ৰতাপগড় মানৰ পৰা তেওঁ গাড়ীখন বহুত স্পীডত গুচি যোৱাৰ কাৰণে আমি ফালেও গুচি গ'ল আৰু তেওঁ আমাৰ যিহেতু গাড়ী লাইনত অহাৰ পিছত আমাৰ হাতত বহুত পইচা থাকে ধৰক 15-20 হাজাৰ টকা লাইনৰ পইচা থাকে লাইনৰ পইচাখিনি থকাৰ পিছত অলপ ধৰক খুকুৰি এখন দেখুওৱা মানে আমাৰ ভয় ভাৱ এটা আহেও যিহেতু আমি মালিকক পইচাখিনি নিদিয়ালৈকে আমাৰ ভয় ভাৱ এটা থাকিবই মই ধাৰণাটো সম্ভৱ কৰিছোঁ ডকাইতি কেছ বুলি তেওঁ প্ৰথম অৱস্থাত অকলে আছিলে মই পুৰণা চেণ্টাৰ ডিভাইডাৰটোৰ ওচৰ পাইছোঁহি তেওঁ গাড়ীখন ৰিটাৰ্ণ আকৌ সিফালৰ পৰা আহি আছে চতিয়া পুৰণা চেণ্টাৰ তেওঁ ইটাখোলা ৰুটটোৰ ফালৰ পৰা আহি আছে সেইখন গাড়ীয়ে তেতিয়া কিন্তু তেওঁ অকলে নাই তেতিয়া তেওঁৰ লগত 3-4জন আৰু আছে যেতিয়া 4-5জন গাড়ীখনৰ ভিতৰত দেখিলোঁ তেতিয়া আমি চতিয়া থানাৰ সন্মুখত ৰখাই দিলোঁ তেওঁ টাৰ্ণ লৈ আহে মানে আমি চতিয়া সমাজ ৰখাই পেলাই চতিয়া থানাৰ ফালে আমি গুচি গ'লোঁ আমি হয়তো ৰখি দিয়া হয় তেওঁতো এটেক কৰিলে হৈছেগৈ আমি ৰখি নিদিলোঁ কাৰণে আমি থানালৈকে আহিলোঁ কাৰণে সেইকাৰণে ইমানখিনি তেওঁ সাহ কৰিব নোৱাৰিলে তাৰপিছত হ'লেও 3-4জন তেওঁ ওলাই আহিছিল কিন্তু থানাত ৰখাই দিয়া কাৰণে তেওঁলোকেও চাগে ভয় খালে কিন্তু তেওঁলোক পলাই দিলে এতিয়া আমাৰ পুলিচ প্ৰশাসনে কি সিদ্ধান্ত লয়